হেল্ল' এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বিয়া ঘৰ আহি পাই ধুনীয়াকৈ লাইট চাইট সকলোবোৰ ছেটিং কৰি ল'লোঁ। তাৰ পৰা এইফালে কইনাও আহি পালেহি। কইনাক মই মেকআপ কৰিবলৈ লৈছোঁ। আজি যিহেতু কইনাগৰাকী ৰিচিপশ্যন হয়, তেওঁলোকৰ কইনা ঘৰৰ ৰিচিপশ্যন, আৰু তেওঁ আচলতে মোক দুটা লুকছৰ কাৰণে বুকিং কৰিছিলে। নেক্সট ডে দৰা অহাৰ আগত এটা মেকআপ বিচাৰিছিলে। এগৰাকী কইনা আৰু লুকছ দুটা বেলেগ বেলেগ, আৰু মই দুটা লুকছ কেনেকৈ ডিফাৰেণ্টকৈ কৰিলোঁ মই তাকে আজি আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে। যিহেতু মাহ হালধিৰে গা ধোৱাৰ পাছত মুখত হালধিৰ বাবে মুখখন একদম হালধীয়া হৈ থাকে, আৰু হালধিখিনি ধুনীয়াকৈ ৰিমুভ কৰি ল'ব লাগিব। মেকআপটো তেতিয়াহে ধুনীয়া হ'ব, আৰু মই ধুনীয়াকৈ ৰিমুভ কৰি ল'লোঁ। আৰু য'ত য'ত ডাৰ্ক চাৰ্কলছ আছে মই তাতে অৰেঞ্জ কালাৰ কাৰেক্টৰ লগাইছোঁ। কইনাৰ আইলিডত ডাৰ্ক চাৰ্কলছ থকাৰ বাবে মই ধুনীয়াকৈ অৰেঞ্জ কালাৰ কাৰেক্টৰ কৰি ল'লোঁ। তাৰপিছতে এতিয়া মই বেচটো বনাই আই মেকআপটো কমপ্লিট কৰি আছোঁ। আৰু এয়া দেখা পাইছে নহয়, মই ড্ৰেছযোৰ লগত মিলাই ধুনীয়াকৈ এটা আই মেকআপ কৰিবলৈ ট্ৰাই কৰিছোঁ। ড্ৰেছযোৰ যিহেতু ৰেড এণ্ড গল্ডেন আছিলে, গতিকে মই আই মেকআপটো গল্ডেনতে ৰাখিছোঁ। আৰু আই মেকআপটো কৰাৰ পিছতে ধুনীয়াকৈ ক্লিন কৰি দিছোঁ। প্ৰাইমাৰৰ বাবে মই ইউজ কৰিছোঁ পেকৰ একুৱাগ্ৰিপ প্ৰাইমাৰ, আৰু এই প্ৰাইমাৰটোৱে মেকআপটো লং লাষ্টিং কৰে আৰু স্মুথ কৰে। তাৰপিছতে মই এয়া ৰিকৰ্ডৰ এখন কনচিলাৰ পেলেট লৈছোঁ কালাৰ কাৰেকশ্যনৰ বাবে, আৰু এই পেলেটখনৰ পৰা মই প্ৰথমতে ডাৰ্ক চাৰ্কলছখিনি হাইড কৰিবৰ বাবে ট্ৰাই কৰিছোঁ। দেখা পাইছে নহয়, অৰেঞ্জ কালাৰ কাৰেক্টৰ মই ইউজ কৰিছোঁ য'ত য'ত ডাৰ্ক আছে। ইয়াৰ পাছতে ধুনীয়াকৈ ব্লেণ্ডাৰৰ সহায়ত ব্লেণ্ড কৰি দিব লাগে। একেবাৰে নাইকিয়া কৰি দিব নালাগে, কনচিলাৰখিনি অলপ অলপ ৰাখিব লাগে। তাৰপিছতে ধুনীয়াকৈ মই ফাউণ্ডেশ্যনটো এপ্লাই কৰি আছোঁ। মই যিহেতু দুটা টোনৰ ফাউণ্ডেশ্যন ইউজ কৰোঁ, আৰু দুইটা ধুনীয়াকৈ মিলাই ল'লে ধুনীয়া পাৰফেক্ট শ্বেড এটা বনি যায়, গতিকে ধুনীয়াকৈ এপ্লাই কৰি আছোঁ। মেকআপৰ ভিডিঅ'সমূহ আগবঢ়ালে মই প্ৰায়ে জনাবলৈ চেষ্টা কৰোঁ যে মই মেকআপটো কেনেদৰে কৰিছোঁ, কি কি প্ৰডাক্ট ইউজ কৰিছোঁ, ষ্টেপবিলাক কি কি ফ'ল' কৰিছোঁ, সকলোবিলাক মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আৰু প্ৰায়বিলাক মেকআপৰ ভিডিঅ'ত আপোনালোকে দেখে মই কৈয়ে যাওঁ কেনেদৰে মেকআপটো কৰোঁ। তাৰপিছতে মই বেক চাইডে অকণমান ফাউণ্ডেশ্যনৰ পাউডাৰ দি দিছোঁ, যিহেতু কইনাক খোপা বান্ধিব আৰু কইনা ঘৰৰ মেকআপ হয়, গতিকে কইনাই উৰণিখন নলয়, সেইবাবে পিঠিটো ওলাই থাকিব, গতিকে ধুনীয়াকৈ ফাউণ্ডেশ্যনটো এপ্লাই কৰি দিছোঁ। তাৰপিছতে মই পেকৰ স্পটলাইট কনচিলাৰটো এপ্লাই কৰিছোঁ হাইলাইটিং এৰিয়াবিলাকত, আৰু আপোনালোকে দেখা পাইছে মই ক'ত ক'ত এপ্লাই কৰিছোঁ। আৰু তাৰপিছতে ধুনীয়াকৈ ব্লেণ্ড কৰিলোঁ, আৰু ইয়াৰ মাজতে মই কইনাক আইনাখন দেখুৱাইছোঁ। আৰু মই আচলতে সুধিয়ে লওঁ মেকআপৰ মাজতে কিমানটো বগা কৰিব লাগিব বা কিবা কমাই দিব লাগিব নেকি, সকলোবোৰ সুধি লওঁ পাউডাৰ ছেটিং নকৰাৰ আগতে। আৰু আগতে আচলতে জানি ল'লে মানে সুবিধা হয়, আৰু তাৰ মাজতে মেকআপটো ধুনীয়াকৈ দেখুৱাই ল'লোঁ। আৰু ৰিকৰ্ডৰ কনচিলাৰ পেলেটখনৰ পৰা মই কণ্টুৰিং কৰি আছোঁ, আৰু কণ্টুৰিংটো অকণমান হেভিকৈ কৰিছোঁ, আৰু কাৰণ তাইৰ ফেচটো অকণমান ডাঙৰ হয়, অকণমান সৰু দেখাবৰ বাবে ধুনীয়াকৈ কণ্টুৰিংটো কৰি লৈ ক্ৰীম ব্লাছাৰ এপ্লাই কৰাৰ পাছতে পাউডাৰ দি ধুনীয়াকৈ বেচটো লক কৰি আছোঁ। আৰু ইয়াৰ পাছতে মই মাস্কাৰা এপ্লাই কৰিছোঁ, আৰু মাস্কাৰা লগাওঁতে প্ৰায়খিনি কইনা কোনফালে চাম কোনফালে নাচাম নিচিনা হয়, গতিকে মেকআপ আৰ্টিষ্টসকলে ধুনীয়াকৈ ডাইৰেকশ্যনটো দি দিব কোনফালে চাব লাগে, তেতিয়া চকুটো লাগি নাযায়। ফিক্সাৰৰ সহায়ত মেকআপটো ফিক্স কৰাৰ পাছতে হাইলাইটাৰ এপ্লাই কৰি আছোঁ, আৰু ফিক্স কৰাৰ পাছতে মই এইকাৰণে এপ্লাই কৰিছোঁ যাতে হাইলাইটাৰখিনি আৰু ধুনীয়াকৈ হাইলাইটিং হৈ থাকে। আৰু ইয়াৰ পাছতে কইনাক দেখুৱাই ল'লোঁ আইনাখন, তাইও ধুনীয়াকৈ চাই ল'লে ক'ৰবাত কিবা গড়বড় লাগিছে নেকি, সকলোবোৰ চাই চিতি ধুনীয়াকৈ হ'ব বুলি ক'লে। তাৰপিছতে মই আইলেছেছটো লগাই দিলোঁ, আৰু আচলতে মাজে মাজে কইনাক দেখুৱাই থাকিব লাগে, নহ'লে কইনাই একেবাৰে লাষ্টত দেখা পালে মানে আচৰিত হৈ যাব যে মই প্ৰথমতে এনেকুৱাহে আছিলোঁ, লাষ্টত এনেকুৱা হৈ গ'লোঁ বুলি। তেওঁলোকৰ মন পচন্দৰ কিছুমান নহ'বও পাৰে, সেইবাবে মাজে মাজে দেখুৱাই থকাটো ভাল, তেতিয়া তেওঁলোকৰ মতেই কৰিব পাৰি। যিহেতু আমি ক্লায়েণ্টৰ মতেই কাম কৰিম নহয় জানো, তেওঁলোকে যেনেদৰে বিচাৰিব আমি তেনেদৰে 100% দিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছতে মই ধুনীয়াকৈ খোপাটো বনাই ল'লোঁ, আৰু এয়া আজি কইনাৰ ফাইনেল লুকছটো কেনেকুৱা লাগিছে চাই জনাব সকলোৱে। মই বিৰাটেই ধুনীয়া দেখিছোঁ, আৰু তাইও বিৰাটেই বেছি ভাল পালে। তে আছিলে পাৰ্টি মেকআপ 3টা, কিন্তু পাৰ্টি মেকআপৰ মই ভিডিঅ' কৰা একেবাৰে নহ'ল, অকল এটাৰহে ভিডিঅ' লোৱা হ'ল, যিহেতু তেওঁলোকৰ কাৰেণ্টটো গুচি গৈছিল আৰু জেনেৰেটৰো দিয়া হোৱা নাছিলে তেতিয়ালৈকে, গতিকে ভিডিঅ' ল'বলৈ থাকি গ'ল। আৰু মই ফটাফট মেকআপ কেইটা কমপ্লিট কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ, আৰু অকণমান দেখুৱাই দিছোঁ ৰভাৰ তলৰ দৃশ্য। আৰু মই নেক্সট ডে আকৌ সেইখন বিয়ালৈকে আহিলোঁ, যিহেতু কইনাই দৰা অহাৰ আগত এটা মেকআপ বিচাৰিছিলে, গতিকে মই এয়া আহি বহি আছোঁ। দেখা পাইছে নহয়, তেওঁলোকৰ বহুত নিয়ম আছিলে, মই প্ৰায় 1 ঘণ্টালৈ বেছি বহিছিলোঁ, আৰু নিয়মসমূহ শেষ হোৱাৰ পাছতে কইনা আহি পালেহি, আৰু তেওঁ অকল ফেচ মেকআপ আৰু ড্ৰেছ ড্ৰেপিং বিচাৰিছিলে, গতিকে মই তাকে হ'ব বুলি ক'লোঁ। আৰু এইফালে পূৰা হালধি ওলাই আছে, দেখা পাইছে নহয়, মই পূৰা ক্লিন কৰি আছোঁ। তাৰপিছতে আই মেকআপটো ডান হোৱাৰ পাছতে এয়া ধুনীয়াকৈ তলতো ক্লিন কৰি দিছোঁ, যিহেতু চিমাৰখিনি পৰি যায় সেইবাবে ক্লিন কৰি ল'ব লাগে। আৰু এতিয়া মই
ফাউণ্ডেশ্যনৰ লগত একুৱা গ্ৰী প্ৰাইমাৰটো ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু এইটো মই কৈছিলোঁৱে যে মেকআপটো লং লাষ্টিং কৰে আৰু ধুনীয়াকৈ মিক্স কৰাৰ পাছতে এতিয়া মই ফাউণ্ডেশ্যনটো এপ্লাই কৰিম আৰু কইনাৰ ড্ৰেছযোৰ আছিলে ব্লু এণ্ড হোৱাইট গতিকে মই আই মেকআপটো হোৱাইটত ৰাখিছোঁ আৰু প্ৰথম ড্ৰেছযোৰ ৰেড এণ্ড গল্ডেন থকাৰ বাবে মই আই মেকআপটো গল্ডেনত কৰিছিলোঁ আৰু ছেকেণ্ডযোৰ হোৱাইট আছে গতিকে মই আই মেকআপটো হোৱাইটত কৰিছোঁ আৰু দুটা ডিফাৰেণ্ট লুক আপোনালোকে এনেদৰে কাপোৰৰ লগত মিলাই ধুনীয়াকৈ কৰিব পাৰে আৰু বাকী প্ৰচেছখিনি ছেম হয় মেকআপৰ গতিকে মই ইমানকৈ দেখুৱাই থকা নাই প্ৰথমতে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱালোঁ এতিয়া মই অলপহে দেখুৱাইছোঁ আৰু ধুনীয়াকৈ ব্লাছাৰটো এপ্লাই কৰি আছোঁ বেকৰ মেকআপ ফিক্সাৰ সহায়ত ধুনীয়াকৈ মেকআপটো লক কৰি দিলোঁ আৰু এতিয়া অকণমান শুকাবলৈ দিম আৰু মই মিনি ফেনখন চলাই দিছোঁ শুকাবৰ বাবে আৰু তাৰপিছতে মই বাকী প্ৰচেছখিনি কৰি ল'লোঁ আৰু এয়া দেখা পাইছে নহয় হাইলাইটাৰ এপ্লাই কৰি আছোঁ আৰু তেওঁ যিহেতু হেয়াৰ বিচৰা নাছিলে গতিকে হেয়াৰটো কৰা নাই অকল ড্ৰেছ ষ্ট্ৰিপিং কৰিলোঁ মেকআপৰ লগত আৰু এয়া কইনাৰ আছে ফাইনেল লুকছটো যিহেতু দৰা আহিব অলপমান পাছতে গতিকে দৰা অহাৰ আগত তেওঁ বিচাৰিছিলে মই ধুনীয়াকৈ দৰা অহাৰ আগত মেকআপটো কমপ্লিট কৰি দিলোঁ আৰু কইনা বিৰাটেই হেপী আপোনালোকে যদি মোৰ পৰা মেকআপ ল'ব বিচাৰে তেনেহ'লে 7086523421 নম্বৰত যোগাযোগ কৰিব পাৰে মই এটা ধুনীয়া ৰিজনেবল প্ৰাইজত ধুনীয়া মেকআপ আপোনালোকে পাব আৰু এই ফটোসমূহ মই নিজে ক্লিক কৰিছোঁ নিজে এডিটিং কৰিছোঁ কেনেকুৱা লাগিছে জনাব আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ আজিলৈ বাই থেংক ইউ ফৰ ৱাটছিং